স্বাগতম জনাইছো আপোনালোকক অসমৰ বুকুত। অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে। যেনেকৈ আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ খুবেই বৃহৎ, ঠিক তেনেদৰে আমাৰ অসমৰ সংস্কৃতিও বিশাল। অসম উত্তৰ পূৰ্বাঞ্চলৰ হৃদয়ত অৱস্থিত এখন স্বাভাৱিক সৌন্দৰ্যৰে ভৰা ৰাজ্য। এই ৰাজ্যতে বসবাস কৰে বিভিন্ন মানুহ, বিভিন্ন জাতি, বিভিন্ন ধৰ্ম আৰু ভাষা, কিন্তু সকলোৱে মিলি এটা পৰিয়াল। অসমীয়া হৈছে ৰাজ্যখনৰ মুখ্য ভাষা, যাৰ সাহিত্য বৰ্ণিল আৰু গভীৰ, কিন্তু ইয়াত বহু সংখ্যক উপজাতীয় ভাষাও সমান সমৃদ্ধ, যেনে বড়ো, ৰাভা, তিৱা, কাৰ্বি, মিচিং ইত্যাদি। লক্ষ্মীনাথ বেজবৰুৱাৰ কলম, ডক্টৰ ভূপেন হাজৰিকাৰ গীত সকলোতে প্ৰকাশ পায় অসমীয়া জাতিৰ পৰিচয়। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। অসমী আই ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। বিহু অসমৰ সকলোতকৈ ডাঙৰ আৰু জনপ্ৰিয় উৎসৱ। ৰঙালী বিহু, কাতি বিহু, মাঘ বিহু, এই তিনিটা বিহু বছৰৰ তিনিটা সময়ত উদযাপন কৰা হয়। অসমৰ সংগীতত আছে মৰম, নৃত্যত আছে উল্লাস। বিহু নৃত্য প্ৰেম, উৎসাহ, জীৱনৰ উল্লাহৰ প্ৰতীক। সত্ৰীয়া শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা ভাৰতৰ এক বৈশিষ্ট্য শাস্ত্ৰীয় নৃত্য। বাগৰুম্বা বড়ো জনজাতিসকলৰ এক নৃত্য।
ঢোল, পেঁপা, টকা, গগনা এইবোৰ বাদ্যই অসমৰ কণ্ঠ। অসমৰ তাঁত শিল্প এটা বস্ত্ৰ নহয়, এটা পৰিচয়। মেখেলা চাদৰ গোটেই অসমীয়া মহিলাৰ বাবে ই এটা গৌৰৱৰ সাজপাৰ। বড়োসকলৰ বাবে দখনা, মিচিংসকলৰ বাবে গেৰু, এনেকৈ প্ৰত্যেক জাতিৰ আছে নিজা নিজা সুকীয়া পোচাক। এৰী মুগাৰে তৈয়াৰী কৰা বস্ত্ৰই আজি গোটেই বিশ্বতে প্ৰসিদ্ধ। অসমীয়াৰ খাদ্য এক অন্যতম সৌন্দৰ্য। পইতা ভাত, মাছ টেঙা, খাৰ, ভাজি আদি সাধাৰণতে জনপ্ৰিয়। বড়ো আৰু ৰাভাসকলৰ খাৰ মাংস, মিচিংসকলৰ বাঁহৰ গাজা, নানা ধৰণৰ পিঠা পনাৰ লগতে ডিফাৰেণ্ট টাইপৰ ৰাইচ বিয়াৰো খুবেই জনপ্ৰিয়। অসমৰ ধৰ্মস্থান বুলিলে বহুত, তাৰে মাজত বিখ্যাতবোৰ হ'ল কামাখ্যা মন্দিৰ, যাক শক্তিৰ উপাসনাৰ কেন্দ্ৰ বুলিও কোৱা হয়। মাজুলী সত্ৰ ভক্তি সাধনৰ পবিত্ৰ ক্ষেত্ৰ। আনফালে মছজিদ, গীৰ্জা, গোসাঁইঘৰ সকলোৱে একেলগে একে সমাজতে মিলে প্ৰীতিৰে বসবাস কৰে। অসমৰ নৱযুৱকসকলে আজি গৌৰৱৰ সৈতে আগবাঢ়ি আছে। টেকন'লজি, ব্যৱসায়, সংগীত, চলচ্চিত্ৰ, ছ'চিয়েল মিডিয়া আদিৰ সকলোতে ক্ষেত্ৰত ভাষা ৰক্ষা কৰিছে। এই ভ্ৰমণৰ বাবে ধন্যবাদ। আপোনালোকক অনুৰোধ জনাইছোঁ, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ এনেকুৱা গল্প অধিক জানিবলৈ আমাৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম। জয় আই অসম।